শ্ৰদ্ধা ৰাইজ আৰু সঠিক সময়ৰ পিছতে আমি আমাৰ এই বিশাল প্ৰতিবাদী গণসমাৱেশ আমি আৰম্ভ কৰিম। গতিকে সকলোকে ধৈৰ্য ধৰি নিজৰ নিজৰ ঠাইত আমি বহি দিবৰ বাবে অনুৰোধ জনাইছোঁ। যিসকল ৰাইজ আমাৰ গছৰ তলত আছে তেওঁলোকক ফিল্ডৰ মাজলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। চৰকাৰৰ প্ৰতিবাৰৰ প্ৰতিখন চৰকাৰ আহিছে, প্ৰবঞ্চনা কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, বাৰম্বাৰ কুস্বাস্থ্য জাতিটোৰ প্ৰবঞ্চনাৰ বলি হৈছে। গতিকে আপোনালোকলৈ আমাৰ এটাই আহ্বান, সকলোৱে একেলগে এটা সিংহৰ দৰে গৰ্জন কৰোৱা হওক, যাতে দিল্লীৰে গম পায় যে কুস্বাস্থ্যমসীয়ে আজি কুস্বাস্থ্যমসীসকল জাগিছে আৰু এই ক্ষোভৰ বিস্ফোৰণ হৈছে। এই যে ৰ'দ আহিছে, দশক দশক জুই যে আমি প্ৰতাৰণাৰ বলি হৈছো, গতিকে খন্তেকীয়া ৰ'দ আমি সহ্য কৰিব লাগিব নহয়? বিজ্ঞানীয়ে যাবি জন্মস্বত্ব অধিকাৰ আমি পাবলৈ হ'লে আমি খন্তেক হ'লেও কষ্ট কৰিব লাগিব নহয়?